হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা দিনক দিনে যে কমি গৈছে অসমৰ মানুহৰ যিবিলাক মৌলিক সমস্যা সমাধান কৰাত তেওঁ ব্যৰ্থ হৈছে সেইকাৰণে মানুহৰ মনোযোগটো বেলেগ ফালে আকৰ্ষণ কৰিবৰ কাৰণে কেতিয়াবা গৌৰৱ গগৈ কেতিয়াবা ৰকিবুল হুছেইনৰ ওপৰত তেওঁ বিভিন্ন প্ৰকাৰে আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মনত ৰখা ভাল যে অসমত আইন শৃংখলা ৰক্ষা কৰাত তেওঁ যিধৰণে ব্যৰ্থ হৈছে যিধৰণে পুলিচৰ ওপৰত আজি মানুহে গুণ্ডাই পুলিচৰ খাকি ড্ৰেছত জোতা পিন্ধি পেলাই লাট মাৰিছে এই পৰিস্থিতিত কিন্তু অসমৰ ৰাইজে বিচৰা নাই অসমৰ মানুহ শান্তিপ্ৰিয় মানুহ আৰু অসমৰ মানুহে শান্তি সম্প্ৰীতি বিচাৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি ধনবল বাহুবল আৰু ইমান ভ্ৰষ্টাচাৰ দুৰ্নীতি এইটো ৰাইজে গম পাইছে তেওঁৰ গোটেই পৰিয়ালটোৱে কি ধৰণে অসমত লুটপাট চলাইছে সবেই গম পাইছে গতিকে আহি থকা সময়ত বিজেপিৰ বিদায় আসন্ন ৰাইজে কংগ্ৰেছক আদৰি লৈছে আজি আমি ঘৰে ঘৰে গৈছো চোতালে গৈছো আৰু আপুনি দেখিছে যে ৰাইজে ওলাই আহি মনৰ কথা খুলি কৈছে ৰাইজৰ মনৰ ক্ষোভবিলাক এতিয়া ওলাই পৰিছে আৰু লাহে লাহে বিজেপিয়ে গম পাব পঞ্চায়ত ইলেকশ্যন পাতিবলৈ ভয় খাই আছে যদি পঞ্চায়ত হয় বিজেপিয়ে গম পাব যে আমাৰ ঢলাইত যোৱাবাৰ উপ নিৰ্বাচনত যথেষ্ট ৰিজাল্ট ভাল হৈছিলে আগতে আমি যিমান ভোট পাইছিলোঁ তাতকৈ বহু বেছি ভোট আমাৰ দিগেন্দ্ৰ পুৰকাষ্টই ধ্ৰুৱজ্যোতি পুৰকাষ্টই পাইছে আহি থকা সময়ত ঢলাইত কংগ্ৰেছৰ পতাকা যে উৰিব সেই কথা মই দেখিছোঁ আজিও মই দেখিছোঁ উপ নিৰ্বাচনৰ লগা পুৰণা পতাকা এতিয়াও মানুহে ঘৰৰ পৰা খোলা নাই পুৰণা পতাকা মই ৰাস্তাত দেখি আহিছোঁ ঢলাইত যে পুৰণা ৩-৪ মাহ আগত লগা পতাকা এতিয়াও মানুহে ঘৰত ৰাখি থৈছে তাৰমানে ৰাইজে এটা আশাত ৰাইজে এটা শান্তি সম্প্ৰীতি উন্নতি বিচাৰিছে আৰু তাৰ একমাত্ৰ ভৰসা হৈছে কংগ্ৰেছ দল আৰু সেই কংগ্ৰেছৰ ভৱিষ্যত আমাৰ বৰাকত আমাৰ ঢলাইত যে ভাল এই ৪-৫ দিন ঘূৰি থাকি মই এই কথা অনুভৱ কৰিছোঁ পীযুষ হাজাৰিকা ডাঙৰীয়া কৈছে যে আইডেণ্টিফাইড কৰা হৈছে যে ৰূপৈয়া হাতত যে ঘটনা হৈছিলে তো সেই পৰিস্থিতিত আপুনি কি প্ৰতিক্ৰিয়া প্ৰথম কথাটো হৈছে আসাম পুলিচ ইয়াত AP বুলি লিখা থাকে এ মানে আসাম পি মানে পুলিচ অসমৰ পুলিচৰ খাকি ড্ৰেছত সূৰ্যৰ পোহৰত গুণ্ডাই জোতা দি পেলাই লাট মাৰিছে যদি পুলিচৰ এনেকুৱা অৱস্থা হয় হাতত কাৰ্বাইন আছে কাৰ্বাইন থকা খাকি ড্ৰেছ পিন্ধি থকা অসম পুলিচ লিখা পুলিচক যদি দিনৰ পোহৰত যদি গুণ্ডাই জোতা পিন্ধি লাট মাৰিব পাৰে তে পুলিচৰ মান সন্মান আত্মসন্মান চৰকাৰ পুলিচ মানে চৰকাৰ পুলিচ মানে আইন তে আইন আৰু চৰকাৰ ক'ত আছে আপুনি মোক কওক গতিকে দৃষ্টান্তমূলক শাস্তি দি পেলাই যদি কঠোৰ শাস্তি দি পেলাই যদি বিজেপিয়ে ইয়াক নিয়ন্ত্ৰণ নকৰে তে অসম আইন শৃংখলা যিটো বৰ্জন হ'বলৈ গৈ আছে এই কথা ৰাইজে গ্ৰহণ নকৰে আৰু ৰাইজে নিজে ৰাজপথলৈ ওলাই আহি এই চৰকাৰক যে সময়ত সকিয়নি দিব এই কথা কিন্তু নিশ্চিত হৈছে অখিল গগৈ ডাঙৰীয়া যে মুখ্যমন্ত্ৰী কৈছে হাবৈ চকোৱাল পৰিয়াল মানুহখন জমিন মাটি কিনিছে সম্পৰ্কে আপুনি কি হিমন্ত বিশ্ব শৰ্মাৰ কথা হৈছে তেওঁৰ বেয়া কথাবিলাক যদি কোনোবাই খুচৰি দিয়ে তেওঁ নিজেই ইমান বেয়া মানুহ হিমন্ত বিশ্ব শৰ্মা তেওঁ ভাল মানুহ আছে বুলি ভাবিব নোৱাৰে যিমান মানুহে অসমত ঘৰ মাটি কিনিছে হিমন্ত বিশ্ব শৰ্মাই ভাবে এইবিলাক চব দখল কৰা মাটি কাৰণ তেওঁ দখল কৰে যিমান গাড়ী কিনা মানুহ আছে অসমত হিমন্ত বিশ্ব শৰ্মাই ভাবে এইবিলাক কয়লাৰ পইচা এইবিলাক চুপাৰী পইচা এইটো হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতাটো তেনেকুৱা হৈ গ'ল আপুনি কথাটো এতিয়া আপোনাৰ যদি ঘৰ মাটি আছে তে আপোনাৰ কয়লা পইচা নহ'লে চুপাৰী পইচা এনেকৈ ভাবে চিফ মিনিষ্টাৰে